কাম বেক এগেইন আৰু এনি ব্লগৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি আমি গৈ আছোঁ ডিব্ৰুগড় জগন্নাথ মন্দিৰ গৈ আছোঁ। তো আপোনালোকে দেখিবলৈ পাব জগন্নাথ মন্দিৰ। তো লগতে পাপা ৰেডি হ'ল অলৰেডি। পাপা এতিয়া হেলমেটটো পিন্ধা আকৌ হেলমেটটো নে কিবা সোমাই আছে নি? তো চাওক বাইক ৰেডি। তো মই আৰু পাপা সমান গৈ আছোঁ এতিয়া পলক। হেল্ল' ফ্ৰেণ্ডছ, আমি এতিয়া শ্যামগাঁও হৈ গৈ আছোঁ। এয়া আপোনাৰ গোটেইটো শ্যামগাঁও হয় আৰু এয়া চাওক কি ধুনীয়াকৈ চাফ চিকুণ কৰি আছে। এনেকুৱা ধৰণৰ চাফ চিকুণ দেখিলে নিজৰ গাঁওখনলৈ মনত পৰে আৰু নিজৰ গাঁওখনো এনেকুৱা ধৰণৰ চাফ চিকুণ কৰি ৰাখিবলৈ বহুত হেঁপাহ। কিন্তু আমি এতিয়া গাঁৱত নাই, আমি আছোঁ এতিয়া বৰ্তমান শিৱসাগৰ। হেল্ল' ফ্ৰেণ্ডছ, আমি এতিয়া আহি পালোঁ হাপীখাতি ডিব্ৰুগড় ৰোড আৰু আচলতে এয়া হৈছে আপোনাৰ বাইপাছ ৰোড হয়। আমি আহিছোঁ মৰাণ হয়, বামুণবাৰী হয়। আমি এই হাপীখাতি ডিব্ৰুগড় ৰাস্তা চলোঁ আৰু এই ৰাস্তা আপোনাৰ এনেকুৱা ধুনীয়া ৰাস্তা, মানে ফিনফিনে ৰাস্তা। মই আপোনালোকক এতিয়া ৰাস্তাৰ যোনটো শ্বট মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ, তো আপোনালোকে চাব। হেল্ল' ফ্ৰেণ্ডছ, তো মই এতিয়া আহি পালোঁ জগন্নাথ মন্দিৰ, মানে ডিব্ৰুগড় আহি পালোঁ মই এতিয়া বৰ্তমান। আৰু আপোনালোকে দেখিছে চাওক, এয়া হৈছে আপোনাৰ জগন্নাথ মন্দিৰ। তো পাপাই অলপমান আগত পাৰ্কিং কৰিবলৈ বাইকখন লৈ গৈছে। তো ইয়াতে অলপমান মই ৰখিলোঁ। তো আমি এতিয়া অলপমান এইফালে সোমাই যাম আৰু ভিতৰৰ অংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তেনেহ'লে এতিয়াই যাওঁ বোলো, লেটছ গো। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া পাপাই বাইকখন পাৰ্কিং কৰিলে এখন, দেখিছে আপোনালোকে ধুনীয়াকৈ পাৰ্কিং কৰা জেগা পাই গ'ল। তো এতিয়া পাপা আৰু মই এতিয়া চিধা ধুনীয়াকৈ এখন থালি ল'ব লাগিব, হয় নাই পূজাৰ কাৰণে। তো এখন ধুনীয়াকৈ এখন থালি ল'ম, ধূপ চাকি মিঠাতেল ল'ব লাগিব। তো এয়া চাওক, ইয়াত ধুনীয়াকৈ দোকান পাতিবোৰ আছে ধুনীয়াকৈ। চাওক ইয়াতে আপোনাৰ চাকি বন্তি ইয়াৰ পৰা লৈ যায় আপোনালোকে ধুনীয়াকৈ ঠগীখন দিব পাৰিব ভিতৰত গৈ। এয়া চাওক, তো এইফালেদি যাব লাগিব, চবেই এইফালেদি গৈ আছে আহিছে। এই ৰাস্তা দেখিছে আপোনালোকে। তো আমিও যাম এইফালেদি। প্ৰথমতে থালি এখন লৈ লওঁ চাকি বন্তি থকা। তো পাপা এতিয়া মানুহ নিদিছে, কেইটকা দিছে? 11 টকা নি? 10 টকা দিছে। 10 টকা হা বহুত দিছোঁ, তাৰমানে বহুত দিছোঁ নহয়, এইটো এটা থাকিব লাগে, 1 টকা হ'লেও এটা থাকিব লাগে। তো পাপা আৰু মই এতিয়া ধুনীয়াকৈ আগবাঢ়ি আছোঁ, মুঠতে গৈ আছোঁ আমি। এয়া পাপা থালিখন লৈ আছে, মই ভিডিঅ' কৰি গৈ আছোঁ, আৰামত গৈ আছোঁ। এতিয়া গেটখন আছে আগত, দেখি যাবলগীয়া এয়া। তো জোতাটো প্ৰথম খুলি লওঁ, তাৰপিছত সোমাই গৈ আছোঁ। এতিয়া আপোনাৰ চাকি বন্তি বাহিৰত জ্বলাব দিছে। আগতে ভিতৰতে মানে ধুনীয়া ব্যৱস্থা আছিলে চাকি বন্তি জ্বলোৱাৰ। তো এই ক'ভিডৰ কাৰণে এতিয়া মানে এই বাহিৰতে ধুনীয়াকৈ ইয়াতে চাকি বন্তি দিয়াৰ ব্যৱস্থা কৰিলে। ইয়াত ধুনীয়াকৈ জগন্নাথ মূৰ্তি আছে। এই ৱালত ধুনীয়া ধুনীয়া বহুতো মূৰ্তি আছে চাওক। তো পাপা এতিয়া চাকি জ্বলাইছে। কেইগছি জ্বলাইছা? মুঠতে
বেছি মানুহ আহিবলৈ ইয়াত মানা কৰা আছে, তো সেইকাৰণে মানুহৰ সমাগমটো কম আছে মন্দিৰৰ ভিতৰত। তো চাওক বৰ্তমান মই পূৰা ওপৰলৈকে উঠি আহিলোঁ। এয়া হৈছে জগন্নাথ মেইন মন্দিৰটো, এয়া হৈছে মুঠ যোনটো মেইন, এয়া হৈছে মন্দিৰটো। হেল্ল' ফ্ৰেণ্ডছ, কথা কওঁতে মোৰ অলপ কিবা কিবি ভুল হৈ যাব পাৰে, ক্ষমা কৰি দিব, কাৰণ মোৰ গাটো বহুত বেয়া হৈ আছিলে। তো তথাপিও মই ভিডিঅ' কৰিবলৈ আহিছোঁ। এয়া আপোনাৰ জগন্নাথ মন্দিৰ, আৰু আশীৰ্বাদ লৈ যাম যে সোনকালে মোৰ বেমাৰবোৰ সোনকালে ভাল হয়। ষ্ট্ৰাকচাৰবোৰ চাওক, কি মানে আৰু মানে বহুত টেকনিক খটুৱাই এইবোৰ ষ্ট্ৰাকচাৰ দি খুঁটাটো বনাইছে। চাওক খুঁটা ক'ত খুঁটা আছে, তেনেকুৱা খুঁটা আকৃতিবোৰ চাওক, মানে আৰু টেকনিক লৈ মানে খুঁটাবোৰ বনোৱা হৈছে। বহুতো খুঁটা আছে চাওক, বহুতো খুঁটা দেখিছে আপোনালোকে। চাওক হেল্ল' ফ্ৰেণ্ডছ, এই মন্দিৰ মানে আপোনাৰ ডিব্ৰুগড় যোনটো আপোনাৰ জগন্নাথ মন্দিৰ, এয়া আপোনাৰ ক'ত অৱস্থিত মই কৈ আছোঁ। এয়া আপোনাৰ এই ডিব্ৰুগড়ৰ যোনটো আপোনাৰ বাইপাছ, এই বাইপাছ ৰোড হৈ আপোনালোকে যদি এই শিৱসাগৰ হৈ যদি আহে, এটা ৰাস্তা কাটি আহিছে, বাইপাছৰ ৰাস্তা আপোনাৰ লেপেটকটা বুলি কয়, সেই লেপেটকটা এটা ৰাস্তা ফালি আহিছে, আৰু সেইফালেদি সোমাই আহিব, আৰু এটা চিধা ৰাস্তা আপোনাৰ তিনিচুকীয়া ওলাই, আপুনি সেই ৰাস্তাটো সোমাই আহি লেফ্ট ছাইডে সোমাই দিব। লেফ্ট ছাইডে দেখিবলৈ পাব এই মন্দিৰটো, ধুনীয়া জগন্নাথ মন্দিৰ এয়া। তো আপোনালোকে নিশ্চয় আহিব, খুবেই ধুনীয়া মন্দিৰ। তো আপোনালোকে এবাৰ ভিজিট কৰি নিশ্চয় ইয়ালৈ আহিব ভিজিট কৰিবলৈ। হেল্ল' ফ্ৰেণ্ডছ, আপোনাৰ ইয়াতে অকল এটাই মন্দিৰ নহয়, ইয়াত বহুতো মন্দিৰ দেখিবলৈ পোৱা যায়। চাওক এয়া 1 2 3 আপোনাৰ 4 5 6 মানে 6-7টা মানে মন্দিৰ দেখিবলৈ পোৱা যায়, আৰু বহুতো মানে অকল বেলেগ বেলেগ ভগৱানৰ মানে বহুতো ধৰণৰ ভগৱানৰ মন্দিৰ আছে। তো সেইখিনি এতিয়া আপোনালোকক দেখাবলৈ গৈ আছোঁ এতিয়া। তো এতিয়া আমি তললৈ এতিয়া যাওঁ বলক। আপোনালোকে প্ৰথম মেইন গেটেৰে সোমাই আহি আপুনি এই শিৱ মন্দিৰ পাব, আৰু লগতে আপোনাৰ এইফালে গ'লে জগন্নাথ মন্দিৰ, আৰু আপোনাৰ লেফ্ট ছাইডে আপোনাৰ এই শিৱ মন্দিৰো দেখিবলৈ পোৱা যায়, আৰু ওচৰতে আপোনাৰ এয়া নন্দী প্ৰভু আছে। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে দেখি আছে ইমান ধুনীয়া মন্দিৰ, এয়া আপোনাৰ জগন্নাথ মন্দিৰ হয়, আৰু এই মন্দিৰ আপোনাৰ উৰিষ্যা ভুৱনেশ্বৰত থকা জগন্নাথ মন্দিৰটোৰ আৰ্হিত এই মন্দিৰটো বনোৱা দেখা গৈছে। আৰু আপোনালোকে যদি উৰিষ্যা ভুৱনেশ্বৰত থকা জগন্নাথ মন্দিৰটোলৈকে যদি যাব নোৱাৰে, আপোনালোকে ইয়াতে আহি এই জগন্নাথ মন্দিৰ চাৰিওকাষে যিখিনি ৱাল আছে, সেই ৱালত আপোনাৰ ধুনীয়া ধুনীয়া কিছুমান ভগৱানৰ মূৰ্তি অংকন কৰা আছে। তো আপোনালোকে দেখি আছে, মই আপোনালোকক ভালকৈ দেখুৱাই গৈ আছোঁ। এয়া চাওক, ঘঁৰিয়াল আছে, হাতী, নিশ্চয় কোনোবা ভগৱানৰ নিশ্চয় এটা ৰূপ হ'ব পাৰে তাৰে। এয়া চাওক, মা কালী আছে, আৰু বহুতো ইয়াত মূৰ্তি অংকন কৰি থোৱা আছে। তো আপোনালোকে আহিলে নিশ্চয় দেখিবলৈ পাব। হেল্ল' ফ্ৰেণ্ডছ, তো এয়া হৈছে আপোনাৰ গণেশ মন্দিৰ, আৰু ওচৰতে দেখিবলৈ পোৱা গৈছে এয়া হৈছে গণেশৰ বাহন নিগনি, আৰু এয়া প্ৰভু গণেশ বাবাক সেৱা জনাই আছে এই নিগনিটো। তো এয়া চাওক, তো এয়া হৈছে নৱগ্ৰহ মন্দিৰ, ইয়াত দেখিছে আপোনালোকে। মানে মন্দিৰৰ দ্বাৰ বন্ধ আছিলে, তো এতিয়া টাইম হৈছে 2:41। তো এতিয়া মন্দিৰ যিমানখিনি মন্দিৰ দুৱাৰ আছে চব খুলি দিলে এতিয়া, আৰু ৰাতিপুৱা সময়টো খোলা থাকে, আপোনালোকে ৰাতিপুৱা আহিলে পাবই।
কাৰণ সেই মানে 11টা-12টা সময়ত তাৰমানে আপোনাৰ খাবলৈ মানে যিবোৰ বামুণ থাকে তেওঁলোকে মানে খাবলৈ ওলাই গুচি যায়। তো আহে 2:41 নহয় 2:30 তেনেকুৱাতো আহি যায় আৰু আকৌ পুনৰ মন্দিৰৰ দ্বাৰবোৰ খুলি দিয়ে। Hello friends.